নমস্কাৰ। যজ্ঞ কনষ্ট্ৰাকশ্যনে যিটো জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপনা কৰিছে, চবেই কৈ আছে প্ৰতিমূৰ্তি অকণ মানে সুকীয়া টাইপৰ হৈছে, তাৰ লগত চেহেৰাৰ লগত মানে মিল নোখোৱা হৈছে, কেনেকুৱা কিবা এটা বিকৃত ৰূপ কৰিছে। কিন্তু মোৰ মতে ঠিকেই আছে, যিমানখিনি চেষ্টা কৰিছে তাক ধন্যবাদ জনাব লাগে, যজ্ঞ দাদাক ধন্যবাদ জনাব লাগে। কাৰণ আমাৰ অসমবাসীৰ হৈ পেলাই নিজৰ পকেটৰ টকা খৰচ কৰি পেলাই ইমানখিনি কৰিছে। অকণ ইফাল সিফাল হৈছে, যজ্ঞ দাদাই কোৱা মতে ঠিক ঠাক কৰি দিব বুলি কৈছে। আমি যিহেতুকে শিলৰ টুকুৰা এটাতো আমি ভগৱান বুলি মানি পেলাই সেই শিলৰ টুকুৰাটোকো আমি পূজা কৰোঁ। এতিয়াতো এইটো ধুনীয়াকৈ আপোনাৰ প্ৰতিমূৰ্তি এটা জুবিনদাৰ বনাই উপস্থাপন কৰিছে, ইমান ধুনীয়াকৈ বনাইছে, তথাপিও মানুহে ইমান গালি সোপা পাৰি আছে। কিছুমানে কিবা বিকৃতিৰ ৰূপ হৈছে বুলি কিবা কিবি কৈ আছে, মানুহজনৰ মনৰ বল দুৰ্বল কৰি দি আছে। এইটো হ'ব নালাগে, কাৰণ জুবিনদা চবতে বিৰাজমান, চবেই ভাল পায় তাক। আৰু এই ভাল পোৱাৰ কাৰণে আজি যজ্ঞ দাদা ইমানখিনি কষ্ট কৰি 30 দিনৰ মূৰত প্ৰতিমূৰ্তিটো উপস্থাপন কৰিলে ৰাইজৰ মাজত। খুব ভাল লাগিছে। ওচৰৰ পৰা চোৱা নাই, দূৰৰ পৰা ফটোত চাইছোঁ, কিন্তু খুব ভাল লাগিছে। আপোনালোকে যজ্ঞ দাদাক আৰু অকণ মৰম দিয়ক, যাতে এই মূৰ্তিখন আৰু ধুনীয়াকৈ সজাই তুলিব পাৰে। বাছ কোনোবাই আমাৰ মানুহখিনিয়ে যিসকলে অকণ মানে কণ্ট্ৰভাৰ্চি কৰি আছে সেইখিনি কৰিব নালাগে। খুব ভাল মনৰ মানুহ এজন যজ্ঞ দাদা। মই তাক চিনি নাপাওঁ, দেখাও নাই এতিয়ালৈ আজিলৈকে, খালি ফটোতে মোবাইলতে চাইছোঁ। কিন্তু যিয়েই নহওক খুব ধুনীয়াকৈ সজাইছে, ধুনীয়াকৈ বনাইছে, ভাল লাগিছে। মুখমণ্ডলটো অকণ ফটোত দেখা মতে অকণ ইফাল সিফাল হৈছে, যজ্ঞ দাদাই সেইখিনি অকণ ঠিক ঠাক কৰি দিয়ক। বাছ এইখিনি আৰু ৰিকুৱেষ্ট। জয় জুবিন দা।